নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 29 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 15 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:57 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:56। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা সপ্তমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মেষ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ ভিডিঅ'টি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত চাই আছে পাৰিলে আমাৰ পেজ দুটি ফ'ল' কৰি থ'ব। জানক বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যা আহৰণৰ ক্ষেত্ৰত আজি শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ধন সম্পত্তি কিন্তু আজি আপোনালোকৰ ক্ষয় হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আনৰ প্ৰতি মৰম চেনেহ বাঢ়িব। যিসকল সমাজকৰ্মী আছে তেওঁলোকৰ ৰাজহুৱা কৰ্মত খুব ব্যস্ততা বাঢ়িব। যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা অলপ সাৱধান হৈ থকাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব সন্মান বৃদ্ধি হ'ব। কৰ্মত নতুন নতুন সুযোগ সুবিধা আজি আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি কৰ্মত যিকোনো শুভ কৰ্ম বা যাত্ৰা বা ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব। আজি আপোনালোকে ভাল কাপোৰ লাভ কৰা বা ভাল কাপোৰ পৰিধান কৰাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা সুখ শান্তি বা আনন্দ লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। আনৰ পৰা আজি আপোনালোকে মৰম চেনেহ লাভ কৰিব। লগতে আজি আপোনাৰ আৰ্থিক দিশটো খুব টনকিয়াল হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে। দেহ মনত সামান্য আঘাত পাবলগীয়া হ'ব পাৰে। যদিও আজি আপোনাৰ শত্ৰু নাশ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। দেহ মনত সামান্য ভাগৰ ভাৱ অনুভৱ কৰিব পাৰে। লগতে আজি আপোনাৰ মনত হতাশাৰ ভাৱ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।